ৰাতিপুৱাই দুআষাৰ কওঁ বুলি আহিলোঁ। তো কালি যোৱা ৰাতি যিসকলে এটা ভিডিঅ' চাইছিলে, তো গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ মাজত বাপেকৰ লগত স্কুটিত অহা তেওঁ 8 বছৰীয়া শিশুটো ফটকেনে পিছলি ইমান গেলা নলাটোত পৰিছিল। তো ফটককেনে নোহোৱা হৈ গ'ল। তাৰ মাজত এগৰাকী যদি হৃদয়বান মাতৃ হয় নহয়, আপুনিও হয়তো গোটেই ৰাতি উজাগৰে থাকিলে। কি হ'বলৈ গৈ আছে, কি হৈ আছে বাৰু বাদ দিয়ক, ডিটেইলছ সকলোৱে দেখিছে তাৰ মাজত কিছুমান মানুহ এতিয়াও কেনেকুৱা ভাবকচোন, যে মানুহক তাচ্ছিল্য কৰিবলৈ নেৰে। তো দুটামান কমেণ্টৰ কথা কৈছিলোঁ চুমি ডেকা নামৰ এগৰাকী, কেনেকুৱা ক'ব নোৱাৰোঁ, মোক কমেণ্ট দিছে দেই, যে সিদিনাখন মই বানপানীৰ অকণমান দুখ কৰি পেলাই বিশেষ কৈ আছিলোঁ দুটামান লাইন। ফাৰ্ষ্ট টাইম মই এষাৰ কথা আপোনালোকক কওঁ, মানুহৰ কোনে সঁচা কৈছে, কাৰ মনত কি আছে, আপোনাক মই বিশ্বাস দিয়াব নালাগে। আপোনাৰ সেই চকুহালে কথা ক'ব আপুনি কিমান শুদ্ধ, নহয়নে? তো মই কিমান শুদ্ধ অশুদ্ধ সেইটো আৰু মই বিশ্লেষণ নকৰোঁ, তো ৰাইজকো দেখাব নোৱাৰোঁ। আপুনি সঁচা মনৰ, ভাল মনৰ অধিকাৰী হয় নহয়, প্ৰতিটো পদক্ষেপত ওপৰলা আপোনাৰ লগত থাকিব, তেওঁ সহায়ক হ'ব, এইটো মোৰ বিশ্বাস। তো কথাটো হ'ল, চুমি ডেকাই মোক লিখিছে, কথাবোৰ নাটক কৰা যেন লাগিল। আৰু এগৰাকী মই এইটো স্ক্ৰীনশ্বট মাৰি থৈছিলোঁ, পাহৰি থাকিলোঁ ক'ত কমেণ্টটো সোমাই গ'ল, মই পোৱা নাই এতিয়া। তেওঁ লিখিছে, মোৰ কথাবিলাক শুনাৰ ধৈৰ্য নাথাকে বোলে, ইমান লেহেৰীয়াকৈ কথা কৈ থাকে বোলে। বাৰু যি কি নহওক মনটো কিবা লাগি যায় কথাটো সকলোৰে কিমান ধুনীয়া ধুনীয়া কমেণ্ট, মানুহ কমেণ্ট দিব লাগে, ময়ো জানো তো শুধৰাবলৈ এটা ৰাস্তা থাকিব লাগে, যে মই এনেকুৱা, মই এতিয়া বেমাৰৰ বিষয়ে তেনেকুৱা বিশ্লেষণ কৰি আছোঁ, কৈ আছোঁ, মই জানো মোৰ ভুল হ'ব পাৰে, কাৰণ মই কোনো ডক্তৰ নহয় তো তেনেকুৱা কমেণ্ট দিলেও বেয়া নালাগে, যে এইটো তোমাৰ ভুলত মই মানি ল'ম, কওক। কিন্তু তেনেকুৱা ক'লে মোৰ এনেকুৱা লাগে, মই কেনেকুৱা কথাটো পতা উচিত, কোনোবাই মোৰ কথাটো শুনি বিৰক্ত হৈ গৈছে যে, তো বাদ দিলোঁ বাৰু এইটো। কিন্তু মই আপোনালোকৰ ওচৰতে এৰি দিছোঁ, একচুৱেল ক'বচোন সঁচাকেই বিৰক্তিদায়ক নেকি, ময়ো শুধৰাবলৈ চেষ্টা কৰিম। এটাই কথা মই সকলোকে ৰিকুৱেষ্ট কৰোঁ, এবাৰ চাওক, যেনেকুৱা স্বাধীনতা আন্দোলনৰ কাৰণে কিমান ভাল মানুহ জঁপিয়াই পৰিছিল, মৃত্যুমুখত পৰিছিল, ঠিক তেনেদৰে ওপৰলাহেটো এটা প্ৰমাণ দেখুৱাইছে মানুহক, যে বেয়া মানুহখিনি চোৱা, এই ভাল মানুহখিনি বলিদান দিবলৈ হৈছে তোমালোকক শিক্ষা দিবৰ কাৰণে। এতিয়াও সময় আছে শিক্ষা এটা পোৱা। তাৰমানে তেওঁ কেনেকুৱা এটা প্ৰলয় আনি দিছে, য'ত ভাল মানুহখিনিয়ে সঁচাকৈ গুচি গৈছে। এইটো কাৰণে যে বেয়া মানুহখিনিয়ে চাওক, এবাৰ অনুভৱ কৰক, শিক্ষা পাওক, পৃথিৱীখন আকৌ সুন্দৰ হওক, মই তেনেদৰে ভাবোঁ। এষাৰ কথা ইয়াৰ মাজতে আৰু কৈ থওঁ, সাৰংগপানী ফুকন হয়তো নামটো আছিলে, এগৰাকী মোৰ ভণ্টি, যোৱা ৰাতি এটা কমেণ্ট, তো ভাবি মোৰ মনটো ভৰি গৈছে যে এনেকুৱাও মানুহ হ'ব পাৰেনে। সেই এগৰাকী ভণ্টি, মোৰ হৃদয়খন ভৰি গৈছে এইটো ভাবি, তেওঁ ইমান মৰমৰ কমেণ্ট লিখিব পাৰেনে। তো মোৰ এনেকুৱা লাগিছে, মৰমেৰে যেন ভণ্টিজনীক উপচাই পেলাম। মৰমৰ ভণ্টি, ইয়াৰ মাজতে কৈ থওঁ, তোমালৈ হিয়া ভৰা বহুত মৰম পঠালোঁ তোমালৈ। ভগৱানে তোমালোকৰ পৰিয়ালটোক, তোমাক সকলোকে বহুত ভালেৰে ৰাখক, তাৰে কামনা কৰিলোঁ। এনেকৈ হ'বা তুমি, যে মানুহক কিবা দি সন্তুষ্ট কৰিব নোৱাৰি, কিন্তু এষাৰ মাতেৰে তুমি হৃদয় জয় কৰিব পাৰা, বহুত দুৱা আশীৰ্বাদ পাব পাৰা। তেওঁ আমি একো নহ'লেও অকণমান কিবা এনেকুৱা মাত এষাৰে দিওঁচোন আহক, য'ত মানুহৰ আঘাত নালাগে বাদ দিয়ক সেইবোৰ, যোন যেনেকুৱা হয়তো চেঞ্জ নহ'ব আচলতে। যদি আপুনি প্ৰতিদিনা নিজৰ এবাৰ হ'লেও মৃত্যুৰ কথা চিন্তা কৰে, তো বহুখিনি বেয়া কৰ্মৰ পৰা বাচি থাকিব। কাৰোবাক আঘাত দিয়া কথা এষাৰ ক'বলৈও চিন্তা কৰিব।
যেনেদৰে এবাৰ ভাবিব আজি আছোঁ কালি নাই ন, আমি মৃত্যুৰ পিছত অন্ততঃ ভাবিব পাৰোঁ ন কোনোবাই আমাক মনত ৰাখক। যেনেদৰে জয়ন্ত হাজৰিকাৰ সেই গীতটো আছিলে, মই নাথাকিলে হাজৰ তৰাই মোৰে কথাকে ক'ব, মই নাথাকিলে হাজৰ তৰাই মোৰে কথাকে ক'ব। যোৱা ৰাতি মই এটা ভিডিঅ' বনাইছিলোঁ, মোৰ মানুহজনৰ খুব জ্বৰ ন। এতিয়া চব ষ্টিম লোৱাৰ কথা কৈ আছিলোঁ মই। পানী গৰম কৰিব, তাতে নিমপাত দিব, নিমপাত নাথাকিলে আপোনালোকে কি কৰিব, আদা দিলে অকণমান তাত ভিক্সো দি দিব পাৰে। যদিহে আপোনাৰ নিমপাত নাথাকে তেতিয়া আদা আৰু ভিক্স তো খুব পানীখিনি উতলাই এনেকুৱা টাৱেল এখন পূৰা কভাৰ কৰি বলটোৰে সৈতে কভাৰ কৰি মই ভিডিঅ'টো দেখাইছিলোঁ, ৰিপিট নকৰোঁ আৰু। তো ষ্টিম লোৱাৰ পিছত যদি আপোনাৰ জ্বৰ হৈ থাকে বা মূৰৰ বিষ নকমে তেতিয়াহ'লে কিন্তু আপুনি ৰিস্ক নল'ব। তো ষ্টিমটো লোৱাৰ পিছত বহুখিনি মানে ভাইৰেল ফিভাৰত কাম দিয়ে যিটো ভাইৰেল ফিভাৰৰ মূৰৰ বিষ হয়। কিন্তু জ্বৰ হৈ থাকিলে যেতিয়া জ্বৰখিনিও বেছি হয়, আপোনালোকৰ মূৰৰ বিষো ভাবিব নোৱাৰাকৈ মূৰৰ বিষ হয় যিটো, সেইটোত কিন্তু 100% এনেকুৱা এজন ডক্টৰ ওচৰলৈও নাযাব য'ত তেওঁ ভালকৈ টেষ্ট নকৰাকৈ এণ্টিবায়'টিক দি দিব পাৰে। কাৰণ এণ্টিবায়'টিকটো খাই দিয়াৰ লগে লগে আপোনাৰ মেইন যিটো বেমাৰ হৈ আছে সেইটো ধৰা নপৰিব। গতিকে ফাৰ্ষ্ট টাইম আপোনালোকে চিন্তা কৰক, এজন ভাল ডক্টৰৰ ওচৰত যাওক, টেষ্ট কৰক। বিশেষকৈ মই এইটো কাৰণে কৈ থৈছোঁ যে অভাৰ মূৰৰ বিষ বা জ্বৰ আপোনাৰ হৈ পেলাই এটা চিমটমছ দেখা দিয়ে কি, যে আপোনাৰ এনকেফেলাইটিছো হ'ব পাৰে, আপোনাৰ টাইফইডো হ'ব পাৰে, আপোনাৰ মেলেৰিয়াও হ'ব পাৰে। বিশেষ ডাঙৰ বেমাৰবিলাক এনেকুৱা এটা উপসৰ্গ হিচাপে আমাক কি দেখা দিয়ে, বহুত জ্বৰ আৰু মূৰৰ বিষ হৈ পেলাই। গতিকে চিন্তা কৰিব, একবাৰ টেষ্ট নকৰাকৈ এনেকুৱা দৰৱ নাখাব ভালেৰে থাকক সকলোৰে মংগল কৰক ভগৱানে আল্লাই, তাৰে কামনাৰে আজিলৈ ধন্যবাদ।